আমাৰ মিটিংটো ভালে হৈ গ'ল। কেণ্ডিডেট ডিক্লেৰেশ্যনৰ কাৰণে আৰু অলপ সময় ল'ব লগা হৈছে। হ'ব কেণ্ডিডেটটো আজিৰ ভিতৰত হ'ব লাগে, ৰাতিৰ ভিতৰত হ'ব লাগে। যদি হয় আপোনালোকে গম পাব, চিন্তা নাই। এনেকুৱা মানাছ বা কিবা বুলি স্পেচিফিক মই নক'ম। আহিব লাগে, নতুন মুখ আহিব লাগে। মানাছ বুলি নহয়, গোটেই সমষ্টিটো মই চাই আছোঁ। আমি PMB আলোচনা কৰিছে আৰু অলপ কনচালটেশ্যনৰ অলপ বাকী আছে। সেইকাৰণে 1-2 ঘণ্টা লেট হ'ব পাৰে। আমাৰতো NDA 126টা, NDA হিচাপে 126টা। 11টা কৈ থাকে আপোনালোকে। অন্য দলৰ কোনোবা MCLA বা কোনোবা কৰ্মী বিধায়ক এইটোতো যোগাযোগ থাকে, কৰিছে, নকৰা নহয়। আমি চিন্তা কৰি আছোঁ যেন হওক। চব দলত থাকে সেইবিলাক। এজনে টিকেট নাপালে সেইফালে যোৱা, সেইফালে টিকেট নাপালে এইফালে আহা, এইটো দলত চলে, এইটো কমন। এইটো লৈ আমাৰ BPF দলে কিবা নষ্ট হ'ব সেইটো নহয়, বা কোনোবা দলে নষ্ট হ'ব সেইটো নহয়। মই কৈছোঁ আমাৰ BPF 15টা সমষ্টিত NDA হিচাপে দিছপুৰত পঠাব লাগে। ইয়াৰ কাৰণে আমি পূৰা যো-জা চলাই আছে আৰু পূৰা ৰেডি। আমাৰ কমিটমেণ্ট 15টা সমষ্টি আমি দিছপুৰত দিম। নাই। অন্য দলৰ আমাৰ BPF দলৰ পৰাই টিকেট পাব। আমাৰ BPF দলৰ পৰাই টিকেট পাব। যোনে পাব দলৰ মানুহে পাব, বেলেগ দলৰ পৰা আহি নাপায়। আমাৰ বিৰাট ভাল চলি আছে, চাই থাকক। আমাৰ কেণ্ডিডেট ডিক্লেৰেশ্যনৰ পিছত আৰু আমি এছেম্বলি ৱাইজ দিছপুৰ চলো যাত্ৰা আমি আকৌ ৰিপিট কৰি আছোঁ। তাৰ কেম্পিং কোন আহিব নাহিব এতিয়ালৈকে আমি ঠিক কৰিব পৰা নাই। আমি আনিম। নিৰ্বাচন ষ্টেয়াৰিং কমিটি এছেম্বলি ৱাইজত আমি বনাব দিছে। ইয়াত থাকিব NDA হিচাপে, যেনিবা BJP আছে, UPPL আছে বা আসাম গণ পৰিষদ আছে। যিহেতু আমি NDA টিম হিচাপে আছে, UPPLও থাকিব লাগে আমাৰ ইলেকশ্যন ষ্টেয়াৰিং কমিটিত। AGPও নিশ্চয় থাকিব, BJPও নিশ্চয় থাকিব। আমি এছেম্বলি ৱাইজত ষ্টেয়াৰিং কমিটি আমি বনাম। BTC ক্ষেত্ৰত UPPL লগত নাই, এনেকুৱা নহয়। বন্ধুত্বমূলক মানে আমাৰ এলায়েন্স হিচাপে AGPয়ে কিমান চিট ল'ব পাৰিছে, ইয়াত আমি BPFে কিমান চিট ল'ব পাৰিছে, ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব। হেলিকপ্টাৰটো আছে, এতিয়াও আছে। আমি হেলিকপ্টাৰ দি ঘূৰিম। এখনেই চাফিচিয়েণ্ট আমাৰ। পইচাটো অভাৱ মানে এতিয়াতো আমি যিহেতু চৰকাৰ আছে, চবে মানে আমাক সহায় কৰিব বিচাৰি আছে। যদি সহায় কৰে আমি ল'ম। 26ত কি? 26ত দিছপুৰত চৰকাৰ বনাব লাগে আমি NDA হিচাপে, সেইটোৱেই। মন্ত্ৰীটো এইটো পিছৰ কথা, এতিয়া আছে।